আজি যে গিৰিনে R15খনো নিদিলে আজি যে খোজকাঢ়ি ওলাই আহিছোঁ ঘৰত মই সদায় R15খন লৈ পেলাই নি সেই চেলেনাক লগ কৰিবলৈ যাওঁ সেইখন বাইক তাই মোৰ ভাগৰ বুলি ভাবে মোৰ ভাগৰ এইফালে নহয়েই এতিয়া ভেলাণ্টাইন ডে আহি আছে মই এতিয়া বাইক চাইকে পোৱা নাই বিচাৰি কি যে হ'ব আমাৰ ঘৰখন এতিয়া দেখিলে চেলেনাই কি কয় আৰু তাইতো আৰু তুমি ষ্টেণ্ডাৰ্ড থকা মানুহ তাইতো সেই দুখীয়া পাত্তাই নিদিয়ে আমাৰ ঘৰখন এতিয়া যিহে দুখীয়া কি যে হ'ব আৰু এইটো পিটিকনৰ ল'ৰাটো নহয়নে? হয় হয় সেই হৰমোহন খুৰা কোনফালে তহঁতৰ ঘৰ ফালেকে ওলাই আহিছোঁ। আমাৰ ঘৰৰ সেই পুখুৰীটোৰ পাৰৰ জেওৰাখন ভাগিছে বোলো সেই তহঁতৰ বাপেৰকে কৈ থৈ আহোঁগেচোন দিবলৈ। এইকেইদিন ক'ৰবাত কাম আছে নেকি? নাই ঘৰত এনেই আছে যাওক এই কাম বন পোৱা নাই এইকেইদিন পইচা পাতি পোৱা নাই একদম হেৰি খং কৰি আছে বোলে কাম এটা পোৱা নাই সেই এটা পোৱা নাই আপুনি গ'লে ভালেই পাব যাওক পিছে তোৰ কথা এটা শুনিছিলোঁ সঁচা নি? কি কথা শুনিছিলে হয় তই বোলে বৰ ধনী ঘৰ ছোৱালী এজনী ভাল পাৱ বোলে সোনকালে বোলে বিয়া পাতিবি হেনো আজি আনো কালি আনো হৈ আছে মই বোলো আচৰিত তহঁতৰ ঘৰৰ যিখনৰ অৱস্থা ছোৱালী আনি ক'ত ৰাখিবি তাকো ধনী ঘৰৰ ছোৱালী ছোৱালী য'তেই নেৰাখোঁ আপোনাৰহে বেছি চিন্তা হ'ল দেখোন দৰকাৰ নাই নহয় আপোনাৰ মই বিয়া পাতিম মোৰ কথা মই ভাল পোৱা ছোৱালী আপোনাৰ তাতনো কিহৰ ইমান দৰকাৰ নহয় মানে পৰিস্থিতি যিটোহে তহঁতৰ ঘৰৰ সেইকাৰণে হাঁহি উঠিছে বোলো তাকো বোলো ক'তনো পালিগে ইমান ধনী ঘৰ তই আকৌ বৰ ফিটটো মাৰি ফুৰ নহয় ষ্টাইলত তোক চাগে দেখি ধনী ঘৰ ল'ৰা বুলি ভাবিলে আচল পৰিস্থিতি এইখনহে তহঁতৰ গাঁৱৰ ভিতৰত যাওক আপুনি সেই কাম আছে যদি যাওক দেই মই দেৰি হৈছে যাওঁ বপুৰাই লাজ পালে হ'বলা সঁচা কথা ক'লে চবেই লাজ পায় সিহঁতৰ ঘৰৰ পৰিস্থিতি যিখনহে হাজিৰা খাই হাজিৰা কৰি ভাত উলিয়াই আৰু এজনী আনি ল'লে কেনেকৈ খুৱাব তাকো কোৱা শুনিছোঁ বিৰাট ধনী ঘৰ ছোৱালী বোলে সেইজনী যাওঁ পাই মাতি থৈ আহোঁগৈ জেওৰাখন দিবলৈ নহ'লে সি মানুহ পাবলৈ টান আজিকালি আমাৰ এটা এতিয়া আকৌ ওলাই গৈছে বাহিৰলৈ আমাৰ ল'ৰাটোৰ কথা কৈছোঁ বিটুৰ কথা ছোৱালী লগ বুলি ক'লে বোলে কাম বন নাই নহয় বোলে ঘটি আনি দুপইচা বোলে আনি দিওঁ মাকজনীক বোলে কষ্টখিনি অলপ বোলে বুজি পাই নে বাৰু ভুলাই ঠেকেচি মাৰিবলৈ মন যায় কৈছে নহয় ঠেকেচি মাৰিবলৈ মন যায় ইমানটো ডেকা হ'ল এতিয়া বোলে সেই ঘৰখন কেনেকৈ চলিছে কি কথা নাই দুবেলা দুমুঠি খাবলৈ পাইছোঁতো মই কষ্ট কৰি আনি খুৱাই আছোঁ গোটেই ঘৰখন মইহে পৰিচালনা কৰোঁ আমাৰ এইটো আৰু সেই কিনো ক'ম আৰু আমাৰ একেটা কথা ক'বলৈ দৰকাৰ নাই আৰু চব জানেই মানুহে মদ খাই পৰি থাকিব ল'ৰাটো সেয়া গতি তেজটোপা চুহি খাইছে আৰু মোৰা কৈছোঁ নহয় কপাল ফুটা এইখন ঘৰলৈ আহিলোঁ প্ৰেমত অন্ধ হৈ বলীয়া হৈ আউলি বলি হৈ গুচি আহিছিলোঁ নহয় আগতে কিমান ভাল ল'ৰা ওলাইছিলে জীৱনটো ধ্বংস কৰিলোঁ বাপেকটো বাৰু যি হ'ল বোলে ল'ৰাটোকে অলপ ভাল হ'ল তেতিয়া বেলেগ কথা আছিলে ল'ৰাটো হৈছে এইটো অকল ষ্টাইল মাৰি ঘূৰি ফুৰিব অন্য একো নাই টি চাৰ্ট যোনটো পিন্ধিব পেণ্ট যোনটো পিন্ধিব জোতা যোনটো পিন্ধিব ভাল ঘৰ আছিলে পিন্ধিবলৈ নাপায় সেইবোৰকে কিনি থাকিব পইচাকেইটা আনো সেই কাম বন কৰি পেলাই বকি ভোক লাগি গৈছেগৈ সেই জুইতে সেই আলু দুটা ভৰাই থৈ আহিছিলোঁ বিলাহী এটাৰ লগত পিটিকা বনাই ভাতকেইটা খাই লওঁগৈ যাওঁ খোৱাটোতো খাবই লাগিব আৰু দেই নেখালে যে মই একদম কামেই কৰিব নোৱাৰোঁ মোৰ দেখাই নাটানেকি খাই থাকিলেহে মই কাম বন কৰি বকনি মাৰি থাকিব পাৰোঁ চাওঁতে যে মোৰ বিয়াৰ পৰা বহি আৰু পাই বিতুপনে যে কৈছিলে আৰু নেক্সট ইয়াৰতে বিয়া পাতিম বুলি মোৰ যে একদম কাম বনবোৰ ধেৰ কৰিব আছে নহয় বিয়াৰ শ্বপিং টপিং ধেৰ কৰিব আছে কাপোৰে কানিয়ে মই বিতুপনক বাৰে কৈ আছোঁ বোলো ডেটটো কেতিয়া ল'বা বিয়াৰ কোৱা আকৌ তেতিয়াহে বোলো মেহেন্দি সংগীত সেইবোৰ বোলো হেৰি এৰেঞ্জমেণ্ট কৰিব পাৰিম নহ'লে পটককেনে কৰিলে কেনেকৈ হ'ব আকৌ প্ৰি ৱেডিং শ্বুট কৰিব আছেই আৰু মোৰ যে ঠাণ্ডাত স্কিনখন অকণমান ড্ৰাই নিচিনা হৈ গৈছে হাইড্ৰা ফেচিয়েলো কৰিব লাগিব বিয়াৰ আগত পাই কি যে সম্পৰ বহুত কাম থাকিব দেই ফেচিয়েল গোটেই হেয়াৰ ৰিমুভাল চব কৰিব আছে বিয়ালৈ যে একদম বিয়া লাগিলে এতিয়াই মোৰ গাত দেই মেহেন্দি হে ৰচনে वाली हाथों में हरी लाली बोलो सखिया बोलो अखिया मिलने वाली है मेरे दिल को जीवन को मिलाने वाली है কেনেকুৱা যে হ'ব মোৰ শাহুৰ শহুৰ আজিলৈকে যে বিতুপনৰ মাক আৰু দেউতাকক লগেই পোৱা নাই মোৰ যে বহুত মন আছে সোনকালে লগ কৰিবলৈ সদায় তাক কৈ থাকোঁ বোলো হেৰি শাহু মা আৰু শহুৰ দেউতাক লগ কৰাই দিবা সিয়ে কৈ একদম ৰবাকে সদায় পিছুৱাই থাকে এইবাৰ যে মই সোনকালেই লগ পাম আৰু লগ কৰিহে দিম ভয় লাগি আছে আকৌ পাই কেনেকুৱানো হয় আকৌ বিতুপনৰ দেউতাক যদি বেছি খঙাল হয় তেতিয়া আৰু মাকজনীও যদি বেছি খঙাল হয় মই কৈ আছোঁ বিয়াৰ আগতে লগ কৰিম সি কৈছে ৰবা একদম বিয়াৰ সময়তহে লগ কৰিব পাৰিবা বোলে বিয়া ফিক্স আছে মই বোলো সেইবোৰ কি কথা আকৌ এজনী ছোৱালী নিজৰ বিয়া দিনাখনৰ কাৰণে কিমান যে সপোন থাকে হেঁপাহ থাকে কইনা সাজত সাজিবলৈ মেকআপ কৰিবলৈ ফটো মাৰিবলৈ মই যে মেকআপ আৰ্টিষ্ট আৰু সেই মেহেন্দি আৰ্টিষ্টক এতিয়া বুকিং কৰি থ'ব লাগিব নহ'লে যে সময়ত পোৱা নাযায় গোটেই বুকিং হৈ থাকে যে আগতীয়াকৈ কৰি থ'ব লাগিব পাই বন্ধুসকল
মোৰ বিয়ালৈ বেছি নাই আৰু নেক্সট ইয়াৰতে মোৰ বিয়া হ'ব এইটো বছৰতে ডাঙৰবোৰ অহা যোৱা হ'ব ঘৰলৈ আপোনালোকে যদি মোৰ বিয়াখন চাবলৈ ইচ্ছুক তেতিয়াহ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি থ'ব পাৰে এনেদৰে চাই থাকিব আজি এইখনতে ইয়াতে সামৰিছোঁ কমেণ্টত জনাব দেই কেনেকুৱা পালে ভিডিঅ'টো আৰু লাইক কৰিব